তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিত জেনেৰেল মেথছৰ তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ যাৰ স্কুলত এতিয়াও সেকেন্ড ইউনিট টেষ্ট এক্সাম হোৱা নাই তো তোমালোকৰ যিকেইটা চেপ্টাৰ আহিব চেপ্টাৰ নম্বৰ 5 চেপ্টাৰ নম্বৰ 11 চেপ্টাৰ নম্বৰ 12 এণ্ড চেপ্টাৰ নম্বৰ 14 এইকেইটা চেপ্টাৰৰ পৰা মই লং কুৱেশ্যনৰ কাৰণে গোটেইখিনি ইম্পৰ্টেণ্ট দি দিম আৰু MCQৰ কাৰণে ইয়াৰ আগতে মই এইটো চেনেলত ভিডিঅ' আপলোড দিছোঁ তো তোমালোকে চাই ল'বা এতিয়া তোমালোকে লং কুৱেশ্যনবোৰ চাই যোৱা কোনকেইটা কুৱেশ্যন তোমালোকৰ সেকেন্ড ইউনিট টেষ্টৰ কাৰণে 100% ইম্পৰ্টেণ্ট হয় আৰু সেইকেইটা চেপ্টাৰৰ ভিতৰত সমান্তৰ প্ৰগতিটো ফাৰ্ষ্ট চেপ্টাৰ আৰু এইটো বহুত সহজ চেপ্টাৰ আৰু এই গোটেইকেইটা চেপ্টাৰে সেকেন্ড ইউনিট টেষ্টত যিকেইটা চেপ্টাৰ আহিব গোটেইকেইটা চেপ্টাৰে সহজ হয় তো এইটো চেপ্টাৰত তোমাৰ তিনিটা ফৰ্মুলা মাত্ৰ তো তোমালোকে এইকেইটা ফৰ্মুলা ভালকৈ শিকি যাবা আৰু কুৱেশ্যনবোৰ তোমালোকক কমন পৰিব তো তথাপিও মই কেইটামান কুৱেশ্যন তোমালোকক দেখাই দি আছোঁ এইকেইটা কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা তো তোমালোকে তাৰ ভিতৰত চাই লোৱা পেজ নাম্বাৰ তোমাৰ 112 উদাহৰণ নম্বৰ 3 কুৱেশ্যনটো চাবা উদাহৰণকেইটা বেছিকৈ চাবা উদাহৰণ নম্বৰ 4 টো চাবা আৰু উদাহৰণ নম্বৰ 5 এই কুৱেশ্যনটো কেইবাবাৰো আহিছে তো উদাহৰণ নম্বৰ 9 টো চাবা যদি অলপ টাফ দিব বিচাৰে এইটো কুৱেশ্যন যোৱা বছৰ SSLC এক্সামত আহিছিলে তো তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় চাই ল'বা তাৰপিছত এক্সাৰসাইজ 5.2 ৰ পৰা তোমালোকে MCQৰ এই দুটা বস্তু চাই ল'বা তো তোমালোকৰ পেজ নম্বৰ 118 ৰ কুৱেশ্যন নম্বৰ 4 টো চাবা তাৰ লগতে তোমালোকে কুৱেশ্যন নম্বৰ 11 17 and 18 এইকেইটা কুৱেশ্যন তোমালোকে চাবা আৰু ইয়াৰ কুৱেশ্যনবোৰ যদি তোমালোকে ভালকৈ এইকেইটা কুৱেশ্যন মানে শিকি যোৱা নিয়মটো তো যিকোনো কুৱেশ্যন নাহক কিয় তোমালোকে পাৰিবা নিশ্চয় তাৰপিছত উদাহৰণ নম্বৰ 11 টো চাবা উদাহৰণ নম্বৰ 15 টো চাবা 15 টো ইম্পৰ্টেণ্ট হয় তো তোমালোকৰ 5.3 এইটোৱে লাষ্ট এক্সাৰসাইজ আৰু ইয়াৰ পৰা তোমালোকে 3 নম্বৰত 10টা কুৱেশ্যন আছে তো মই ইয়াতে 4 আৰু 5 এফালে তোমাৰ 9 আৰু 10 ইম্পৰ্টেণ্ট দিছোঁ ৰোমান সংখ্যাত আছে এইকেইটা কুৱেশ্যনৰ পৰা এটা নহয় এটা কুৱেশ্যন তোমালোকৰ কমন থাকিব তো তোমালোকে এইকেইটা কুৱেশ্যন সলভ কৰিবা তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তো এইকেইটা যিকেইটা চিন দিছোঁ তোমালোকে চাই ল'বা 16 নম্বৰ কুৱেশ্যনটো কেইবাবাৰো SSLC এক্সামত আহিছে তো তোমালোকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় তো 11 নম্বৰ চেপ্টাৰটো সহজ আৰু এইটো পৰা MCQ নাহে তো তোমালোকৰ কাৰণে দুটা কুৱেশ্যন আহিব পাৰে এই সেকেন্ড ইউনিট টেষ্টত তো তোমালোকে চাই ল'বা আৰু অংকন চেপ্টাৰটো বহুত ইজি হয় নিশ্চয় জানা তো উদাহৰণ নম্বৰ 1 টো চাবা উদাহৰণ নম্বৰ 2 টো তোমালোকে চাবা এই দুইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তো মই ভাবোঁ এই দুটাৰ পৰা এটা কুৱেশ্যন তোমালোকক কমন পৰিবই তো তোমালোকে 11.1 ৰ পৰা চাবা আৰু 11.2 টো নাহে এক্সাৰসাইজ তো ইয়াৰ পৰা তোমালোকৰ 7টা কুৱেশ্যন আছে তো তোমালোকক মই যিকেইটা চিন দিছোঁ এইকেইটা চাবা আৰু এইকেইটা শিকিলে তুমি যিকোনো কুৱেশ্যন নাহক কিয় পাৰিবাই কাৰণ অংকনটো সহজ হয় তো তোমালোকে অংকনৰ পৰ্যায়বোৰো লিখিব লাগিব তো তোমালোকে চাই যাবা তো 12 নম্বৰ চেপ্টাৰটো হৈছে বৃত্ত সম্বন্ধীয় কালি এৰিয়াছ টু ৰিলেটেড টু চাৰ্কল যেতিয়া ইয়াৰ পৰা তোমালোকে উদাহৰণ নম্বৰ 1 কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো SSLCত অহা প্ৰশ্ন হয় তো তোমালোকে চাই ল'বা আৰু ইয়াৰ 12.1 এক্সাৰসাইজৰ পৰা 1 2 এইকেইটা MCQৰ কাৰণে আহিব পাৰে শৰ্ট কুৱেশ্যন তো তোমালোকে ইয়াৰ লং কুৱেশ্যনত 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা আৰু 5 নম্বৰ MCQটো ভালকৈ চাই যাবা এইটো থাকিবই পাৰে প্ৰশ্ন উদাহৰণ নম্বৰ 2 টো চাবা অলপ যদি টাফ দিয়ে প্ৰশ্নটো তো অলপ দীঘল হয় তেতিয়া এই 3 নম্বৰ উদাহৰণটো দিব পাৰে এনেকুৱা এটা কুৱেশ্যন এক্সাৰসাইজতো আছে 12.2 লৈকে আপটো আহিব আৰু বাকিখিনি সিলেবাছত আমাৰ নাই তো 12.2 ৰ যোনকেইটা মই চিন দিছোঁ এইকেইটা প্ৰশ্ন তোমালোকে চাবা উদাহৰণ নম্বৰ 3 কুৱেশ্যনটো কৈছিলোঁ সেইটো কুৱেশ্যনৰ সৈতে 7 নম্বৰটো একেই তো তোমালোকে এই দুটা কুৱেশ্যন চাই যাবা ভালকৈ আৰু বাকিকেইটা প্ৰায় একেই বৃত্তকলাৰ কালি উলিয়াব লাগে ক'ৰবাত বৃত্তৰ এটা চাপৰ দৈৰ্ঘ্য বৃত্তৰ পৰিধি ওলাব লাগে তো তোমালোকে চাই 14 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকৰ 14 নম্বৰ চেপ্টাৰ পৰিসংখ্যা ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা প্ৰশ্ন আহিব আৰু সৰু আহিলে দুটা আহিব পাৰে তোমালোকৰ মধ্যম আৰু বহুলক তিনিটাৰ পৰা যিকোনো দুটা উলিয়াব দিব পাৰে 5 মাৰ্ক থাকিব তো তোমালোকে চেপ্টাৰটো ভালকৈ চাবা আৰু এইটো সহজেই হয় চেপ্টাৰটো তো তোমালোকক মই কেইটামান প্ৰশ্ন বাছি দিছোঁ প্ৰশ্নবোৰ তোমালোকে চাই যাবা এইকেইটা এতিয়া ইয়াতে তোমালোকে ইয়াত তোমাৰ 14.1 যিকেইটা কুৱেশ্যন আছে সব গোটেইকেইটা একেই কিন্তু ইয়াতে 3 নম্বৰ কুৱেশ্যনটো অলপ বেলেগ ইয়াতে F ৰ মান নিৰ্ণয় কৰিব দিছে তো ইয়াতে মাধ্যটো দিয়া আছে তো তোমালোকে চাই ল'বা বাকি এইটো 7 নম্বৰ মই চিন দিয়াকেইটা চাবা আৰু 14.2 ইয়াৰ প্ৰতিটো এক্সাৰসাইজৰ কুৱেশ্যনবোৰ একেই তো তোমালোকে নিয়মটো শিকি ল'লে যিকোনো কুৱেশ্যন নাহক কিয় তোমালোকে পাৰিব লাগে এইটো চেপ্টাৰত তো 3 নম্বৰ কুৱেশ্যনটো চাবা এফালে তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত ইয়াত এটা উদাহৰণ আছে বহুত ইম্পৰ্টেণ্ট তো এই কুৱেশ্যনটো তোমালোকে চাবলগীয়া হয় এই উদাহৰণ নম্বৰ 8 কুৱেশ্যনটো SSLC এক্সামত অহা কুৱেশ্যন হয় তো তোমালোকে এইটো ভালকৈ চাবা তাৰপিছত 14.3 ৰ পৰা তোমালোকে এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমালোকৰ এইফালে 5 আৰু 6 7 এইকেইটা কুৱেশ্যন তোমালোকে চাবা
তো 14.4টো আমাৰ নাহে, তথাপি তোমালোকে 14.1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই যাবা, কাৰণ কুৱেশ্যনবোৰ বনাই দিলে নিয়মটো একেই। তো এইখিনি আছিলে এইটো ভিডিঅ', তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা। আৰু MCQৰ কাৰণে মই অলৰেডি এইকেইটা চেপ্টাৰৰ এক্সট্ৰাকৈ ভিডিঅ' আপলোড দিলোঁ, প্ৰায় 20-25টা MCQ এটা চেপ্টাৰত। তো তোমালোকে MCQবোৰ চাই গ'লে 100% কমন পৰিব। তো এইটো চেনেলতে তোমালোকে চাই ল'বা। থেংক ইউ।